নমস্কাৰ এন টেলিভিছন চাই থকাৰ বাবে ধন্যবাদ। ষ্টুডিঅ'ত মই আছফা বেগম বহুকেইটা গুৰুত্বপূৰ্ণ বাতৰিৰে আগবঢ়াইছো আজিৰ প্ৰাইম নিউজ। প্ৰথমে চাওঁ কেইবাটাও গুৰুত্বপূৰ্ণ বাতৰিয়ে আজি দখল কৰা শিৰোনাম। বিজেপি নেত্ৰীৰ সামাজিক মাধ্যমৰ পোষ্টে তোলপাৰ লগাইছে মৰাণ পৌৰসভাত। পোষ্টটোৱে স্পষ্ট কৰিছে দলৰ মাজৰ অসন্তুষ্টি। ডিব্ৰুগড়ত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ ছাত্ৰ সন্থাৰ। ২৫ দিন অতিক্ৰম কৰা অপৰিৱৰ্তিত কৃত্ৰিম বানৰ সমস্যাৰ সমাধানত এই প্ৰতিবাদ সাব্যস্ত। ডিব্ৰুগড়লৈ আন এক গৌৰৱ কঢ়িয়াই আনিলে মনোজ দেৱনাথে। ব্ৰঞ্জৰ পদক অৰ্জন কৰিলে ভিয়েটনামত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় আৰ্ম ৰেছলিং চেম্পিয়নশ্বিপত। অৱশেষত আছুৰ প্ৰতিবাদত হাৰ মানিলে দুলীয়াজান অইলে। দুলীয়াজানৰ ক্ষেত্ৰীয় মুখ্য কাৰ্যালয় স্থানান্তৰ নকৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিলে অইল কৰ্তৃপক্ষই। এতিয়া বিতং বাতৰি। ডিব্ৰুগড়ত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি ছাত্ৰ সন্থাৰ প্ৰতিবাদ। ২৫ দিন অতিক্ৰম কৰাৰ পাছতো ডিব্ৰুগড়ৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত অপৰিৱৰ্তিত কৃত্ৰিম বান পৰিস্থিতি। ডিব্ৰুগড়ত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি ছাত্ৰ সন্থাৰ প্ৰতিবাদ। আজি ২৫ দিন অতিক্ৰম কৰিলে, কিন্তু আজিও ডিব্ৰুগড়ৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত অপৰিৱৰ্তিত কৃত্ৰিম বান পৰিস্থিতি। বানপানী ৰাষ্ট্ৰ সমস্যা হিচাপে কৰিব নোৱাৰা বিজেপি চৰকাৰলৈ কৃত্ৰিম বান সমাধান কৰিব নোৱাৰা বিজেপি চৰকাৰৰ কাম নাই। বিজেপি ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ নহয় যেন জমৰ দুৱাৰ। এয়া ডিব্ৰুগড় চহৰৰ মাজমজিয়া ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দৃশ্য। চাওক এবাৰ কি পৰিৱেশ সৃষ্টি হৈছে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত। ডিব্ৰুগড় চহৰৰ কাষৰীয়া তথা অসম চিকিৎসা মহাবিদ্যালয় সমীপৰ বঙালগাঁও আৰু বাণীপুৰৰ মাজেৰে যোৱা এইটো ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ। উজনি অসম আৰু নামনি অসমৰ লগতে চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ যোগাযোগৰ একমাত্ৰ মাধ্যম এই পথছোৱা। অসম চিকিৎসা মহাবিদ্যালয়লৈ যোৱা এই পথ এতিয়া জমৰ দুৱাৰ স্বৰূপ হৈ পৰিছে। পথৰ মাজতে বিকল হৈছে এখনৰ পাছত ইখন বাহন। কৃত্ৰিম বান পৰিস্থিতি নিয়ন্ত্ৰণলৈ অনাৰ ক্ষেত্ৰত ব্যৰ্থ জিলা প্ৰশাসন, ডিব্ৰুগড় পৌৰ নিগম তথা গড় কাপ্তানি বিভাগ। কৃত্ৰিম বান নিয়ন্ত্ৰণ কৰিব নোৱাৰা ডিব্ৰুগড়ৰ দায়িত্বত থকাসকলৰ উত্তৰটো নাই কাৰো ওচৰত। ইফালে এই পথত একাঠু পানীত নামি পথ অৱৰোধ কৰি ডিব্ৰুগড় ছাত্ৰ সন্থাই আজি প্ৰতিবাদ সাব্যস্ত কৰি কঠোৰ সমালোচনা কৰিলে শাসিত চৰকাৰখনক। ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ ডিব্ৰুগড়ৰ কনভয়ৰ পৰা বকুল সংযোগী যিটো ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ, এই ঘাইপথত আজি পৰ্যন্ত ১৫ দিন হৈ গ'ল। ১৫ দিন পৰ্যন্ত এজাক বৰষুণৰ পানীখিনি কিন্তু শুকুৱাবৰ কাৰণে ডিব্ৰুগড়ত থকা পৌৰ নিগম আৰু গড় কাপ্তানি বিভাগটো কিন্তু সক্ষম হোৱা নাই। এই অঞ্চলৰ ৰাইজে বৰ্তমান পৰ্যন্ত হাৰাশাস্তিত ভুগি আছে। ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত থকা ৰাস্তাসমূহ বৰ্তমান ঘৰসমূহ এতিয়া পানীৰ তলত ডুব গৈ আছে। বৰ্তমান কিন্তু অসম চৰকাৰৰ তৰফৰ পৰা বা গড় কাপ্তানি বিভাগৰ তৰফৰ পৰা বা পৌৰ নিগমৰ তৰফৰ পৰা কোনো ধৰণৰ কিন্তু ব্যৱস্থা লোৱা দেখা যোৱা নাই। এই যিটো ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ, য'ত নলা সদৃশ পৰিৱেশ, য'ত এম্বুলেন্স আপোনাৰ অহা যোৱা কৰিব নোৱাৰে, ছাত্ৰ ছাত্ৰী অহা যোৱা কৰিব পৰা নাই, সাধাৰণ ৰাইজ অহা যোৱা কৰিব পৰা নাই, অসম মেডিকেল কলেজলৈ বিভিন্ন ৰোগী অহা যোৱা কৰে। এনে স্থলত এই ৰাষ্ট্ৰীয় ঘাইপথত কিন্তু বহুত দুৰ্ঘটনা ঘটিছে। তৎসত্ত্বেও কিন্তু বৰ্তমান পৰ্যন্ত এজাক বৰষুণে অকণমান পানী শুকুৱাবৰ কাৰণে ডিব্ৰুগড় পৌৰ নিগম আৰু ডিব্ৰুগড় গড় কাপ্তানি বিভাগ আৰু অসম চৰকাৰ ব্যৰ্থ হৈছে। গতিকে এজাক বৰষুণৰ পানী শুকুৱাব নোৱাৰে চৰকাৰখন তথা পৌৰ নিগম, গড় কাপ্তানি বিভাগৰ প্ৰত্যেকজন বিষয়বিলাক পদত্যাগ কৰক। আপোনালোকে যদি ৰাইজৰ হাৰাশাস্তি যদি বুজিব নোৱাৰে, ৰাইজ যদি কেনেকে যদি গম নাপায়, তেতিয়াহ'লে আপোনালোকৰ দায়িত্বত থকা এই চকীখন আপুনি আঁতৰাই দিয়ক, অন্যথা ইয়াতকৈ কিন্তু ছাত্ৰ সন্থাৰ আমাৰ আন্দোলন চলি থাকিব। অতি সোনকালে এই পৰিস্থিতি নিয়ন্ত্ৰণলৈ নানিলে ভিন্ন কাৰ্যসূচী লোৱাৰ হুংকাৰ ডিব্ৰুগড় ছাত্ৰ সন্থাৰ। আজি ডিব্ৰুগড়ত ২৫ দিন অতিক্ৰম কৰিছে। ২৫ দিনত আচলতে এটা অঞ্চল কৃত্ৰিম বানত আজি ক'ব লগা আছে, কিন্তু আজি কোনো ধৰণৰ আজি যে মুখ্যমন্ত্ৰী গৰাকী আহি কেনে দুই এষাৰ কথা কৈ কেনে গুচি
গুচি গ'ল যে IIT মাতি কেনে ইয়াত বৈজ্ঞানিক পদ্ধতিৰে ইয়াত বানপানী বা কিছুমানৰ ইয়াত সমস্যা সমাধান কৰিব, কিন্তু আজিৰ দিনলৈকে কিন্তু তেখেতলোকে একো সমাধান কৰিবলৈ উলিয়াব পৰা নাই। আচলতে 25 দিন অতিক্ৰম কৰাৰ পিছতো কিন্তু ডিব্ৰুগড়বাসী ডিব্ৰুগড়বাসী কিন্তু কৃত্ৰিম বানৰ সন্মুখীন হৈ আছে। আমি ছাত্ৰ সন্থাই সদৌ ডিব্ৰুগড় ছাত্ৰ সন্থাই আমি মুখ্যমন্ত্ৰীগৰাকীক এটা কথাই ক'ব বিচাৰিছো, যদি আপোনালোকে যদি কথা যদি দি কেনে কথা ৰাখিব নোৱাৰে তেন্তে আপোনালোকে কথা নিদিব অসম ৰাইজক। আমি ডিব্ৰুগড়বাসী ৰাইজে বহুত অসন্তুষ্টি লাভ কৰিছো, কেনেকে এই ৰাষ্ট্ৰীয় ঘাইপথটোত 12 মাহৰ 3 মাহে আচলতে ডুবি থাকে, কিন্তু এই পথ চোৱাত কিন্তু অৰুণাচল, চাংলাং, তিনিচুকীয়া মূল পথটো হ'ল এই ডিব্ৰুগড়, আমাৰ যি ডিব্ৰুগড়লৈ অহা মূল ৰাষ্ট্ৰীয় ঘাইপথ এইটোৱে। কিন্তু এই পথটোতে আচলতে নানা ধৰণৰ ইয়াত ৰোগীসমূহ অসম চিকিৎসা মহাবিদ্যালয়ৰ ৰোগীসমূহ আহে, কিন্তু এই ৰোগীসমূহ ইয়াত কিন্তু বহুত সময়ৰ পৰা তেওঁলোকে ইয়াত কিন্তু বহুত কষ্টৰে কিন্তু আহিবলগীয়া হৈছে, যান জঁটৰ ইয়াত বহুত অসুবিধা হৈছে। কিন্তু ইয়াত ৰাষ্ট্ৰীয় সমাধান হিচাপে তেখেতলোকে যদি সমাধান যদি উলিয়াব নোৱাৰে, কিন্তু আমি সদৌ ডিব্ৰুগড় ছাত্ৰ সন্থাই ডিব্ৰুগড়বাসী ৰাইজে ইয়াতকৈ কিন্তু আন্দোলন কিন্তু ইয়াতকৈ ভয়ংকৰ গঢ়ি তুলিম বুলি আমি কিন্তু ইয়াত আপোনাৰ মুখ্যমন্ত্ৰীগৰাকীক আমি সকীয়াই দিছোঁ। পৌৰ নিগমৰ আচলতে এটা উপঙা স্বৰূপ, আচলতে তেওঁলোকে কিবা এটা কৰিব লাগে বুলি কেনে কিবা এটা কাম কৰি আছে। আজি আমাৰ মাননীয় যিগৰাকী বিধায়ক, এই বিধায়কগৰাকীয়ে নানা ধৰণৰ কথা তেখেতলোকে কলনা কৰি কেনে ডিব্ৰুগড়বাসী ৰাইজক কথা কয়, কিন্তু আমি দেখিবলৈ পালো যে কৃত্ৰিম বানৰ সময়ত ডিব্ৰুগড় পৌৰ নিগমে কি কৰিছে, কেনেকৈ এখন গাড়ীৰে নি কেনে বানপানী সিঁচি কেনে তেখেতলোকে এটা ড্ৰেইনত তেখেতলোকে পেলাইছে। কিন্তু এইটো ডিব্ৰুগড়বাসী ৰাইজে দেখি আছে কেনেকুৱা ধৰণৰ আচলতে পৌৰ নিগমে কাম কৰিছে, গড় কাপ্তানি বিভাগে কেনেধৰণৰ কাম কৰিছে। তেখেতলোকৰ নিজৰ মাজত আচলতে মিলাপ্ৰীতি নাই, গড় কাপ্তানি বিভাগ আৰু পৌৰ নিগমৰ মাজত মিলাপ্ৰীতি নাই। তাৰ কাৰণে আচলতে ডিব্ৰুগড়বাসী ৰাইজে আজি পানীত হাবাথুৰি খাই দিবলগীয়া অৱস্থা হৈছে। ইয়াত আৰু দুৰ্ভাগ্যজনক কথা নাই। ডিব্ৰুগড়ৰ পৰা আইনুল আহমেদৰ ৰিপৰ্ট AN টেলিভিছন। মৰাণ পৌৰসভাৰ মনোনীত সদস্য তথা চৰাইদেউ জিলা বিজেপি সামাজিক মাধ্যম কোষৰ আহ্বায়িকা টুম্পা দেৰ বিস্ফোৰকমূলক মন্তব্যই তোলপাৰ লগাইছে মৰাণ পৌৰসভাৰ ভিতৰ চৰাত। ইয়াত সবকা সাথ সবকা বিকাশ নহয়, কিছুমানৰহে বিকাশ হৈছে। আমি হৈছোঁ বলিকা বকৰা। সামাজিক মাধ্যমত খোদ এগৰাকী শাসকীয় দলৰ নেত্ৰীয়ে কৰিছে এই মন্তব্য। মৰাণ পৌৰসভাৰ মনোনীত সদস্য তথা চৰাইদেউ জিলা বিজেপি সামাজিক মাধ্যম কোষৰ আহ্বায়িকা টুম্পা দেই এই মন্তব্য দিয়াৰ পিছতে তোলপাৰ লাগিছে মৰাণ পৌৰসভাৰ ভিতৰ চৰা। প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ইজনৰ পিছত সিজনে। অৱশ্যে শেহতীয়াকৈ টুম্পা দেয়ে ফেচবুকৰ পৰা তেওঁৰ পোষ্টটো ডিলিট কৰিছে। পোষ্টটো সামাজিক মাধ্যমৰ পৰা আঁতৰাই দিলেও বিজেপিৰ একাংশ নেতাকৰ্মীয়ে নিজ দলৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে, সেয়া স্পষ্ট হৈ পৰিছে। মানুহৰ আমাৰ কৰ্মীসকলৰ নিজৰ কিছুমান ধৰক এনেকুৱা কিছুমান কথা আছে, ধৰক তেওঁলোকে ধৈৰ্য ধৰিব নোৱাৰি কিছুমান ফেচবুকত দি দিয়ে, কিন্তু সেইটো কথা আচলতে আমাৰ দলীয় হেৰিয়াৰ মাজতে থাকিব লাগে বুলি মই ভাবোঁ। কাৰণ বহুতো কথা এনেকুৱা থাকে, আমিও 10 বছৰৰ যোগেন্দ্ৰৰ লগত আছোঁ, আমিও কিছুমান আমাৰো দুখ খুব কেতিয়াবা আহে যায়, সেইবিলাক আমি ফেচবুকত আমি দিব নোৱাৰোঁ বা নিদিওঁ। বিভিন্ন আলাপ আলোচনাৰ মাজেৰে আমি সেইবিলাক আমি নিষ্পত্তি কৰিবলৈ চেষ্টা কৰোঁ। আৰু মই ভাবোঁ এইটো ফেচবুকত দিয়াটো উচিত হোৱা নাই। আৰু আমি যদিও আমাৰ হেৰিয়াত IT চেলৰ দায়িত্বত আছে, তেওঁ কিবা কথাত থাকে দুখ পায়, তেওঁ মনতে ফেচবুকত দিলে, কিন্তু তেওঁ ভৱিষ্যতে এনেকৈ নকৰোঁ বুলি ভাবিছে বুলি শুনিছোঁ। তেওঁ কি ভাবি দিছে এইটো মই নাজানো, সেইটো নিজৰ ব্যক্তিগত ফালে দি দিছে, আমিতো গম নাপাওঁ এইবিলাক কথা। মই এইবিলাক ফেচবুক বেছি নাচাওঁ, যদি লিখিছে তেওঁ নিজে ভুল কৰিছে, কাৰণ কেলৈ দেখিছে গোটেই স্বচ্ছতা হৈ আছে, লিখাটো ভুল কৰিছে তেতিয়া। ব্যুৰো ৰিপৰ্ট AN টেলিভিছন। বোকাখাতৰ এক্সপ্ল'টিক ইণ্ডিয়াত এক অঘটন। টেংকিৰ কামত কৰ্মৰত অৱস্থাতে ভয়ংকৰ বিস্ফোৰণত ললিত গন্ধিয়া নামৰ এগৰাকীৰ ঘটনাস্থলীতে মৃত্যু। বোকাখাতৰ এক্সপ্ল'টিক ইণ্ডিয়াত অঘটন। টেংকিৰ কামত কৰ্মৰত অৱস্থাতে ভয়ংকৰ বিস্ফোৰণ প্ৰতিষ্ঠানটোত। ললিত গান্ধিয়া নামৰ কৰ্মচাৰীজনৰ ঘটনাস্থলীতে মৃত্যু হোৱা কৰ্মচাৰীজনৰ ঘৰ বোকাখাতৰ লখৌজানত। NK হাজৰিকা নামৰ ব্যক্তিজনৰ মালিকানাধীন কাৰখানাটো টেংকাৰ মেৰামতি তথা তেলৰ টেংকাৰৰ টেংকি বনাই প্ৰতিষ্ঠানটোত। মেনহল উভতি গৈছে, মেনহলৰ লগে লগে ডাইৰেক্ট পৰি গৈছে। মেনহলটো ওপৰলৈ উঠি গ'ল, উঠি গৈ পেলাই টিং চিংবিলাক উফৰাই দিলে, নহয় জানো? মেনহলৰ লগতে উঠি গ'ল যেতিয়া, এইফালে চিটনি খাই পৰি গ'ল, মেনহল উঠি এইফালে মানুহজন কি কৰি আছিলে বাৰু? মেনহল অল্ডিং মাৰিব লৈছে। মানে সেইটো দিনৰ দিনটো অল্ডিং মাৰিয়ে আছে,
দিনটো তাৰপৰা ওপৰত কি আছিলে টিন আছিলে আমিও তলত কাম কৰি আছিলোঁ সিহঁতে দুটা আছিলে আমি সিমানকৈ গম নাপাওঁ কিমান সময়ত হ'ল ঘটনাটো এতিয়া আধা ঘণ্টা ব্যুৰ' ৰিপৰ্ট এণ্ড টেলিভিছন। এইখিনিতে সময়তে চমু বাণিজ্যিক বিৰতিৰ পাছত কেইবাটাও গুৰুত্বপূৰ্ণ বাতৰিলৈ পুনৰ উভতিম। চাই থাকক AN টেলিভিছন। বিৰতিৰ পাছত উভতি আহিছো পুনৰ বাতৰিৰ মাজলৈ। দেওবাৰে দুলীয়াজানত আছুৰ নেতৃত্বৰ সৈতে অইলৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষ CMDৰ সৈতে বৈঠকৰ পিছতে দুলীয়াজানত আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ সংবাদমেল আৰু এই সংবাদমেলত সাধাৰণ সম্পাদকগৰাকীৰ বিভিন্ন মন্তব্য প্ৰদান। আছুৰ প্ৰতিবাদত সেও মানিলে অইলৰ CMD ৰঞ্জিত ৰাউতে। দেওবাৰে দুলীয়াজানত আছুৰ নেতৃত্বৰ সৈতে অইলৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ বৈঠক। অইলৰ CMDৰ সৈতে বৈঠকৰ পিছতে দুলীয়াজানত আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ সংবাদমেলত আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াই কোনো কাৰণতে অইলৰ দুলীয়াজানস্থিত ক্ষেত্ৰীয় মুখ্য কাৰ্যালয়ৰ পৰা কোনো বিভাগ স্থানান্তৰিত নহয় বুলি অইলে প্ৰতিশ্ৰুতি প্ৰদান কৰাৰ বিষয়ে সদৰি কৰে। লগতে সংবাদমেলত আছুৰ সাধাৰণ সম্পাদকগৰাকীয়ে আগন্তুক সময়ত তৈল নগৰী দুলীয়াজানক স্মাৰ্ট চিটি ৰূপে গঢ়ি তুলিবলৈ অইলে 550 কোটি টকা ব্যয় কৰাৰ লগতে দুলীয়াজান তিনিচুকীয়া সংযোগী পথটো বহল কৰি উন্নতভাৱে নিৰ্মাণ কৰিব বুলি জানিবলৈ দিয়ে। সন্মুখত এখন সুপাৰ মাৰ্কেট নিৰ্মাণ কৰা হৈছিল। তাত প্ৰায় 43খন দোকান আছিল আৰু সেই সময়ত সামৰিক বাহিনীয়ে গোটেই সুপাৰ মাৰ্কেটখন দখল কৰিছিল আৰু আমি বহু সময়ত সেই সুপাৰ মাৰ্কেটখন ৰাইজৰ কাৰণে মুকলি কৰিবৰ কাৰণে দাবী জনাই আহিছিলোঁ আৰু আজি পুনৰ সেই বিষয়টো উত্থাপন কৰা হৈছে আৰু সেই বিষয়টো উত্থাপন কৰোঁতে অধ্যক্ষগৰাকীয়ে গোটেই বিষয়টো বুজ লৈছে আৰু অতি শীঘ্ৰে অন্য ঠাইলৈ সামৰিক বাহিনীখিনি চিফ্ট কৰি লটাৰী যোগে তাত থকা 43খন দোকান যাতে স্থানীয় লোকসকলৰ মাজত বিতৰণ কৰি দিব পাৰে তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে ইতিমধ্যে তেখেতসকলৰ বিভাগসমূহক নিৰ্দেশ দিছে আৰু আমি আশা ৰাখিছোঁ অতি শীঘ্ৰে সেই ছুপাৰ মাৰ্কেটত থকা সামৰিক বাহিনীৰ যি আচলতে তাত সামৰিক বাহিনী আছে সেইসকলক অন্য ঠাইলৈ অইল ইণ্ডিয়া লিমিটেডে চিফ্ট কৰিব, স্থানান্তৰ কৰিব আৰু সেই ছুপাৰ মাৰ্কেটত থকা প্ৰায় 43খন দোকান লটাৰী যোগেদি নিবনুৱা দুলীয়াজানৰ যুৱক যুৱতীসকলৰ কাৰণে মুকলি কৰিব। এই দাবী ইফালে ডিব্ৰুগড়, তিনিচুকীয়া আৰু চৰাইদেউ জিলা তিনিখনৰ শিক্ষা, ক্ৰীড়া আদি দিশত অধিক গুৰুত্ব প্ৰদান কৰিব বুলি অইল কৰ্তৃপক্ষই প্ৰতিশ্ৰুতি দিয়া বুলি জানিবলৈ দিয়ে। যোৰহাটত আছে তিনিচুকীয়া, দুলীয়াজান আৰু মৰাণ এই তিনিও ঠাইত ছুপাৰ 30ৰ তেখেতসকলে কোচিং চেণ্টাৰ স্থাপন কৰাৰ ক্ষেত্ৰত কোনো দ্বিমত নাই আৰু অতি শীঘ্ৰে বিভাগীয় কৰ্তৃপক্ষক এই তিনিও ঠাইতে ছুপাৰ 30ৰ কোচিং চেণ্টাৰ স্থাপন কৰি উপযুক্ত ফেকালিটিৰ ব্যৱস্থা কৰি গোটেই বিষয়টো আগবঢ়াই লৈ যাবৰ কাৰণে তেখেতসকলে জনাই। ব্যুৰ' ৰিপৰ্ট AN টেলিভিছন। আজি বিশিষ্ট সমাজ সংগঠক, সাংস্কৃতিক আৰু ক্ৰীড়া উদ্যোক্তা দ্য আছাম ট্ৰিবিউন কাকতৰ জন্মদাতা সিংহ পুৰুষ ৰাধা গোবিন্দ বৰুৱাৰ 47 সংখ্যক মৃত্যুতিথি। তেওঁৰ অনুৰাগীসকলে আজি ডিব্ৰুগড়ত বিশেষ কাৰ্যসূচীৰে সুকলমে মৃত্যুতিথি আয়োজিত কৰে। বিশিষ্ট সমাজ সংগঠক, সাংস্কৃতিক আৰু ক্ৰীড়া উদ্যোক্তা দ্য আছাম ট্ৰিবিউন কাকতৰ জন্মদাতা সিংহ পুৰুষ ৰাধা গোবিন্দ বৰুৱাৰ আজি 47 সংখ্যক মৃত্যুতিথি। আজি এই মহান ব্যক্তিগৰাকীৰ জন্মস্থান ডিব্ৰুগড়ত অনুৰাগীসকলে তেওঁক স্মৰণ কৰে। ডিব্ৰুগড়ৰ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা উদ্যানত ৰাধা গোবিন্দ বৰুৱা স্মৃতি ৰক্ষা সমিতিৰ সভাপতি ডক্টৰ কামিনী ৰঞ্জন বৰুৱাই আঁত ধৰা অনুষ্ঠানটিত মুখ্য অতিথি হিচাপে উপস্থিত থাকি তেওঁৰ প্ৰতিমূৰ্তিত মাল্যপৰ্ণ কৰে অসম আদিত্য কাকতৰ সম্পাদক মনজিৎ বৰাই। অনুষ্ঠানত অসম আদিত্য কাকতৰ বাণিজ্যিক পৰিচালক পবিত্ৰ কলিতা আৰু দ্য আছাম ট্ৰিবিউনৰ জ্যেষ্ঠ সাংবাদিক উপস্থিত থাকি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ৰাধা গোবিন্দ বৰুৱাৰ আজি 47তম মৃত্যুতিথি ডিব্ৰুগড়ত, গুৱাহাটীত যেনেকৈ কৰে ডিব্ৰুগড়তো আমাৰ ৰাধা গোবিন্দ বৰুৱাৰ স্মৃতি ৰক্ষা কমিটিৰ তৰফৰ পৰা মোক সভাপতি হিচাপে
মই দায়িত্ব লৈ আছোঁ। আৰু আমিও তেখেতলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ। আৰু এই মৃত্যু তিথিত ৪৭ সংখ্যক মৃত্যু তিথিত এটা কথাই অনুভৱ কৰিছোঁ, ৰাধা গোবিন্দ বৰুৱাই যিখিনি আচলতে অসমৰ প্ৰতি যিখিনি অৱদান আগবঢ়ালে, ডিব্ৰুগড়ৰ প্ৰতি যিখিনি অৱদান আগবঢ়ালে, আচলতে যেনেদৰে আমাৰ সমাজখনত আমাৰ ৰাইজৰ মাজত তেখেতৰ মাজত যেনেকৈ সোমাই থাকিব লাগিছিলে, মানুহ যেনেকৈ তেখেতৰ প্ৰতি আকুলতা থাকিব লাগিছিলে, সেইখিনি যেন আমাৰ ক'ৰবাত খুঁত ৰৈ গৈছে। এই কথাবিলাক আমি অনুভৱ কৰিছোঁ। সকলোৱে জানে ৰাধা গোবিন্দ বৰুৱাই ডিব্ৰুগড়ত ইম্পেৰিয়েল বেংক, যিটো আজিৰ ষ্টেট বেংক, সেইটো প্ৰতিষ্ঠাৰ ক্ষেত্ৰত তেখেতে এটা গুৰুত্বপূৰ্ণ বৰঙণি যোগাইছিল। আৰু বৰ্তমান যিখন অসমৰ যিখন ইংৰাজী কাকত প্ৰতিষ্ঠিত দ্য আছাম ট্ৰিবিউন, সেই কাকতখন 1939 চনত প্ৰথম ডিব্ৰুগড়ৰ পৰাই আৰম্ভ হৈছিল। সেইখন কাকতৰ সম্পাদক হিচাপে লক্ষীনাথ ফুকন আছিল। পৰৱৰ্তী সময়ত 1946 চনত গুৱাহাটীৰ পৰা আছাম ট্ৰিবিউন প্ৰকাশিত হয় আৰু আজি পৰ্যন্ত সেইখন নিয়মীয়াকৈ প্ৰকাশিত হৈ আছে। এনেধৰণৰ তেখেতে যথেষ্ট কাম কৰিছে। তেখেতে গুৱাহাটীত যিখিনি ক্ৰীড়া উন্নতিৰ কাৰণে কাম কৰিলে, ডিব্ৰুগড়ত 1937 চনত তেওঁ অসম অলিম্পিক আয়োজন কৰিছিলে। গুৱাহাটীতো ক্ৰীড়াৰ উত্তৰণৰ কাৰণে, ক্ৰীড়া ক্ষেত্ৰৰ উত্তৰণৰ কাৰণে, এটা ষ্টেডিয়াম নিৰ্মাণৰ কাৰণে ধৰি অসংখ্য তেওঁ কাম কৰিছে। অসম ক্ৰিকেট সন্থাৰ সভাপতিৰ পদতো তেখেতে অলংকৃত হৈছিল। নিউজ ডেস্ক AN টেলিভিছন। কচুৱাৰ লটুমাৰী দলঙৰ সমীপত এক ভয়ংকৰ পথ দুৰ্ঘটনা। মটৰ চাইকেল আৰু যাত্ৰীবাহী বাছৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলত দুৰ্ঘটনাটোত থিতাতে নিহত হৈ ৰজিনা খাতুন নামৰ এগৰাকী মহিলা। কচুৱাৰ লটুমাৰী দলঙৰ সমীপত ভয়ংকৰ পথ দুৰ্ঘটনা। মটৰ চাইকেল আৰু যাত্ৰীবাহী বাছৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলত থিতাতে নিহত হয় এগৰাকী মহিলা। দুৰ্ঘটনা সংঘটিত কৰা যাত্ৰীবাহী বাছখনৰ নম্বৰ AS02A1247। কচুৱা তিনিআলিৰ পৰা কামপুৰ অভিমুখী মটৰ চাইকেলেৰে গৈ থকা অৱস্থাত সন্মুখৰ পৰা তীব্ৰ বেগেৰে অহা যাত্ৰীবাহী বাছখনে খুন্দিয়াই দিয়াত এই দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাত ৰজনী খাতুন নামৰ এগৰাকী মহিলা নিহত হয়। ইতিমধ্যে আৰক্ষী উপস্থিত হৈছে ঘটনাস্থলীত। মানে কি মই আহি আছো ভণ্টিৰ লগত ফুৰি আহি আছো। বাইক কোনে চলাইছিল? বাইক মই চলাইছিলো। মানে কি সি লগাই দিছে আৰু মই মানে কি গাড়ী একটা ফলত আছে, এইখিনি ভঙা মই জানো মানে ৰাস্তাটোতো বেয়া, সি ৰাস্তাটো বেয়া। সি ডাইৰেক্ট জোৰত লগাই দিছে ন, লগাই দি আমি চবকেইটাই সেইটো জোৰত পৰি গৈছো। মানে সন্মুখৰ লগাই দিছে গাড়ী, লগাৰ পিছত পৰি গৈছো। পৰি যোৱাৰ পিছত পৰি গৈছো, পিছ চকাটো উঠি গৈছে ভণ্টিৰ ওপৰত। কি নাম ভণ্টি? ৰুজানা। মানে এইটো হোৱাৰ কাৰণ একমাত্ৰ এই ৰাস্তাটো বেয়া হোৱাৰ কাৰণেই যে এই মহিলাজনী বাইকৰ পৰা ছিটিকি পৰাত এই দুৰ্ঘটনাটো ঘটিছে। কিন্তু এইটো এটা দুৰ্ভাগ্যজনক কথা যে এইখন চৰকাৰে বাৰে বাৰে ৰাইজৰ আগত কৈ থাকে যে ৰাস্তা পদূলিবিলাক একেবাৰে চকচকীয়া বনাইছে। কিন্তু এয়া চাওক, আজি নমুনাটো আজি আপোনালোকে নিজেই চাইছে, প্ৰত্যক্ষ কৰিছে যে এজন বাইকৰ পৰা এজন মহিলা ছিটিকি পৰি আজি মৃত্যুমুখত পৰিবলগীয়া হ'ল, যাৰ কাৰণে একমাত্ৰ এইটো দায়ী বুলি ক'বলৈ গ'লে একমাত্ৰ অসম চৰকাৰ। মই PWD বিভাগ আৰু চৰকাৰক দায়ী বুলি কৈছোঁ, জগৰীয়া কৈছোঁ। আৰু এই মহিলাজনী যিখিনি ক্ষতিপূৰণ এই চৰকাৰে টকা দি পেলাইতো নহ'ব। এই ল'ৰা ছোৱালী আছে, এই মহিলাজনীৰ সম্পূৰ্ণ ক্ষতিপূৰণ চৰকাৰে দিবলৈ আমি শ্ৰমিক সন্থাৰ তৰফৰ পৰা চৰকাৰক দাবী জনাইছোঁ। ব্যুৰো ৰিপৰ্ট AN টেলিভিছন। এইখিনিতে সময়তে পুনৰ চমু বাণিজ্যিক বিৰতিৰ পাছত কেইবাটাও গুৰুত্বপূৰ্ণ বাতৰিলৈ পুনৰ উভতিম। চাই থাকক AN টেলিভিছন।
বিৰতিৰ পাছত উভতি আহিছোঁ পুনৰ বাতৰিৰ মাজলৈ। অসম উন্নয়ন পৰিষদ, অসমীয়া যুৱ মঞ্চ, কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু অনুসূচিত জাতি জনজাতি সংগঠনসমূহৰ জিলা সমিতিৰ যুটীয়া সহযোগত এটি সজাতি দলৰ ডিব্ৰুগড়ত বানাক্ৰান্ত ৰাইজৰ মাজত খাদ্য সামগ্ৰীৰ বিতৰণ। ডিব্ৰুগড়ত ভয়াৱহ বানৰ কবলত বহু পৰিয়াল জলমগ্ন হৈ পৰিছিল। নিৰাপদ স্থল হিচাপে মথাউৰিৰ ওপৰত 52 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে ত্ৰিপালেৰে বাসগৃহ সাজি দিন অতিবাহিত কৰিব লগা হৈছিল। বৰ্তমান পানী শুকাইছে যদিও কিছু পৰিয়ালৰ মাজত উপাৰ্জনৰ পথ নোহোৱাৰ বাবে যাৱতীয় খাদ্য সামগ্ৰী যোগাৰ কৰিব পৰা নাই পৰিয়ালৰ মাজত। এইসকল বানাক্ৰান্ত ৰাইজক কিছু সকাহ দিয়াৰ উদ্দেশ্যে অসম উন্নয়ন পৰিষদ, অসমীয়া যুৱ মঞ্চ, কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু অনুসূচিত জাতি জনজাতি সংগঠনসমূহৰ জিলা সমিতিৰ যুটীয়া সহযোগত এটি সজাতি দলে পৰিদৰ্শন কৰি বানাক্ৰান্ত ৰাইজক যাৱতীয় খাদ্য সামগ্ৰী ক্ৰমে চাউল, দাইল, আলু, পিঁয়াজ, নিমখ, চাবোন, মহৰ ধূপ, বিশুদ্ধ খোৱাপানী, চেণ্ডেল, সকলো জ্যেষ্ঠ কনিষ্ঠই পিন্ধিব পৰাকৈ কাপোৰ আদি যোগান ধৰে। বিশেষকৈ দুলীয়াজান সমষ্টিৰ টেঙাঘাট খাটিবন্ধা গাঁও আৰু টিংখাং সমষ্টিৰ 3খন চৰাইখাবি গাঁৱৰ দুয়োটা অঞ্চলৰে প্ৰায় 200 অধিক পৰিয়ালৰ মাজত যাৱতীয় খাদ্য সামগ্ৰী যোগান ধৰি সকাহ প্ৰদান কৰে। আজি অসম উন্নয়ন পৰিষদ ডিব্ৰুগড় জিলাৰ সমিতিৰ লগতে কেইবাটাও আমি দল সংগঠন একত্ৰিত হৈ আজি এই অনুষ্ঠানত আহি কিনে আমি উপস্থিত হৈছোঁ। দেখিবলৈ পাই খুব বেয়া লাগিছে, যিহেতু নেকি ইয়াত থকা মানুহখিনি যিটো জৰাজীৰ্ণ অৱস্থাত তেখেতলোক আছে, বৰ্তমান সময়ত তেখেতলোকৰ এআঁঠু পানী এবুকুৰ পানীৰ মাজত তেখেতলোকক ওলোৱা সোমোৱা কৰিছে। কিন্তু বৰ্তমান ইয়াৰ স্থানীয় বিধায়ক এতিয়ালৈকে তেখেতলোকৰ ওপৰত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। সেইবাবে আজি অসম উন্নয়ন পৰিষদৰ লগতে কৃষক মুক্তি সংগ্ৰাম সমিতি হৈ লগত আমি তেখেতলোকক এটা দাবী জনাইছোঁ, অতি শীঘ্ৰে এই মানুহখিনিৰ ওপৰত এটা উচিত ব্যৱস্থাৰ লগতে তেখেতলোক যিখিনি পাবলগীয়া বস্তু অতি ক্ষয় ক্ষতি সম্পূৰ্ণৰূপে প্ৰদান কৰক, অন্যথা কিন্তু অসম উন্নয়ন পৰিষদ ইয়াৰ ওপৰত আমি গৃহীত ব্যৱস্থা ল'বলৈ আমি বাধ্যত পৰিম। এই 3 নং চৰাইখাবি পৰ্যবেক্ষণ কৰি আমি এটা এই ৰাইজৰ সমবেদনা হ'বলৈ আহিলোঁ আৰু তাৰ লগতে আমি প্ৰতিচ্ছবিখন দেখি এটা মানে মৰ্মাহত হৈছোঁ। কাৰণ কেলৈ নিচেই ওচৰতে এটা আপোনাৰ ৰাষ্ট্ৰীয় ঘাইপথ হিচাপে আছে আৰু তাৰ লগে লগে সংযুক্ত যিটো পথৰ এই পথটো আমি দেখি গৈছোঁ যে এটা জৰাজীৰ্ণ অৱস্থা আৰু পঞ্চায়তৰ যিটো এটা যিটো এটা প্ৰতিচ্ছবি আমি দেখি পালোঁহি, সেই প্ৰতিচ্ছবিত আমি বিশেষকৈ আমি সুখী হোৱা নাই। আৰু এটা কথা হ'ল কি, ইয়াৰ প্ৰতিনিধি ইয়াৰ যি প্ৰতিনিধি আছে নিশ্চয় বিমল বৰা ডাঙৰীয়াই ইয়াত যিখিনি কাম কৰিব লাগিছিলে কামখিনি কোনো ধৰণৰ ইয়াত ফুটি উঠাও আমি দেখা নাই। আৰু তাৰ লগে লগে এই ভুক্তভোগী যি 35 ঘৰ যি ৰাইজ, এই ৰাইজৰ যি ধৰণে আজি পৰ্যন্তত এই জৰাজীৰ্ণ অৱস্থা আমি দেখি, কাৰণ এই পৰিৱেশটো আমি দেখি আটাইতকৈ মানে দূষিত আৰু অনুভৱ কৰিছোঁ। আৰু তাৰ লগে লগে আমি দল সংগঠন আমি কৃষক মুক্তি সংগ্ৰাম সমিতি, অসম উন্নয়ন পৰিষদ ডিব্ৰুগড় জিলাৰ সমিতি আৰু তাৰ লগতে অনুসূচিত জাতি আৰু জনজাতি সংগঠন লগতে অসমীয়া যুৱ মঞ্চৰ যৌথৰ প্ৰচেষ্টাৰ উদ্যোগত আমি পৰ্যবেক্ষণ কৰিলোঁ। পৰ্যবেক্ষণ কৰি আমি দেখি আজি মৰ্মাহত আহিছোঁ, দূষিত হৈছোঁ। কাৰণ কেলৈ নিচেই কাষত বুঢ়ীদিহিঙৰ যিটো এটা ঢৌ আৰু এই ঢৌৰ তাৰ লগতে যিখন গাঁও, এই গাঁওখনৰ সম্পূৰ্ণ এটা নিৰাপত্তা দিব লাগিছিলে। কাৰণ কেলৈ ইয়াত নিৰাপত্তাহীন হৈ আছে মানুহখিনি, প্ৰথম কথা। কাৰণ দ্বিতীয় কথা, আমি ইয়াত অনুভৱ কৰিছোঁ যে ইয়াত যিখিনি লাগতিয়াল আঁচনি আছিলে, মানে পঞ্চায়তৰ যিখন এটা ব্যৱস্থা, এই পঞ্চায়তৰ ব্যৱস্থাত যিখিনি আঁচনি, এই আঁচনি কোনো ধৰণৰ ফলপ্ৰসূ হোৱাতে আমি দেখা পোৱা নাই। প্ৰতিচ্ছবিখন সম্পূৰ্ণ এটা ফোপোলা চৰিত্ৰ হৈছে। এই অসম উন্নয়ন পৰিষদ ডিব্ৰুগড় জিলা সমিতিৰ তৰফৰ পৰা আজি আমি সজাতি দল এটা আহি ইয়াত পৰ্যবেক্ষণ কৰাৰ ফলত দেখা পাওঁ যে হয়, আজি ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত আশ্ৰয় লৈছে। আজি ইয়াত পানী সুত দেখা পাইছে যে কিমান এটা তীব্ৰ বেগত আজি পানী ইয়াৰ পৰা চলাচল হৈ আছে। আজি দেখি বেয়া লাগিছে যে সৰু ল'ৰা ছোৱালী, আজি 3 বছৰ 4 বছৰ ল'ৰা ছোৱালী আজি কেনেকৈ এই পানীৰ মাজত ঘূৰি ফুৰিছে। গতিকে আমি অসম উন্নয়ন ডিব্ৰুগড় জিলাৰ তৰফৰ পৰা আজি এই গাঁৱৰ যিখিনি বাসিন্দা আছে অকণমান আমি সকাহ দিবৰ বাবে আজি কিবা খাদ্য সামগ্ৰী বিতৰণ কৰিবলৈ আহিছোঁ। ব্যুৰো ৰিপৰ্ট এন টেলিভিছন। সাফাই অভিযান বাটৰ নাট প্ৰদৰ্শনেৰে মৰাণ নগৰত 1 জুলাইৰ পৰা অনুষ্ঠিত স্বচ্ছতা পখেকৰ আজি অন্তিম দিন। মৰাণ পৌৰসভা আৰু অইল ইণ্ডিয়া মৰাণৰ যৌথ উদ্যোগত অনুষ্ঠিত এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে মন্ত্ৰী যোগেন মহন। মৰাণ পৌৰসভাৰ সভাপতি, উপসভাপতি, অইল ইণ্ডিয়া মৰাণৰ বিষয়ববীয়াৰ লগতে বহুকেইগৰাকী গণ্য মান্য ব্যক্তিয়ে 1 জুলাইৰ পৰা দেশজুৰি অনুষ্ঠিত স্বচ্ছতা পখেকৰ আজি অন্তিম দিন।
সাফাই অভিযান বাটৰ নাট প্ৰদৰ্শনেৰে মৰাণ নগৰত স্বচ্ছতা পখেক কাৰ্যসূচী ৰূপায়ণ সাফাই অভিযানত অংশগ্ৰহণৰ লগতে বাটৰ নাটত অভিনয় কৰিলে মন্ত্ৰী যোগেন মহনে মৰাণ পৌৰসভা আৰু অইল ইণ্ডিয়া মৰাণৰ যৌথ উদ্যোগত অনুষ্ঠিত কাৰ্যসূচীত মৰাণ পৌৰসভা কাৰ্যালয়ৰ পৰা মৰাণ টাউনলৈ সাফাই অভিযান চলোৱা হয় ইয়াৰ মাজতে মহাৰাজা হোটেলৰ সন্মুখত বাটৰ নাট প্ৰদৰ্শন কৰা হয় এই স্বচ্ছতা পখেক কাৰ্যসূচীত মন্ত্ৰী যোগেন মোহন মৰাণ পৌৰসভাৰ সভাপতি উপসভাপতি অইল ইণ্ডিয়া মৰাণৰ বিষয়ববীয়াৰ লগতে বহু কেইগৰাকী গণ্যমান্য ব্যক্তিয়ে অংশগ্ৰহণ কৰে কাৰ্যসূচীত অংশগ্ৰহণ কৰি সকলোকে নিজৰ ঘৰখন গাঁওখন আৰু নিজৰ অঞ্চলটো স্বচ্ছ কৰি ৰাখিবলৈ আহ্বান জনায় মন্ত্ৰী যোগেন মোহনে ইফালে বানপানীৰ প্ৰসংগত উজনিত প্ৰায়বোৰ ঠাইতে বান পৰিস্থিতি কিছু উন্নত হৈছে কিন্তু যোৱা নিশাৰে পৰা দিচাং নদীৰ পানী বাঢ়ি অহা বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে খেতিপথাৰ নষ্ট হোৱাৰ পিছত কেনেকৈ জোৰা মাৰিব পাৰি তাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে ক্ষতিগ্ৰস্ত হোৱা ঘৰৰ বাবে আৰু বিনষ্ট হোৱা খেতিপথাৰৰ বাবে ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰা হৈছে বুলি মন্তব্য প্ৰদান কৰে অসম চৰকাৰৰ ৰাজহ দুৰ্যোগ প্ৰশমন বিভাগৰ মন্ত্ৰী যোগেন মোহনে চাফ চিকুণতা এদিনীয়া কোনো দেখুওৱা প্ৰদৰ্শন কৰা দিন নহয় আমি টাউন কমিটিখনৰ ৰাস্তা পদূলি আৰু খাল যিবিলাক আছে সেইবিলাক আমি সদায় দেখি আছোঁ আপোনাৰ জাবৰ জোঁথৰে ভৰ্তি হৈ আছে আজি এতিয়া স্বচ্ছ অভিযান যিটো কৰি আছে আপোনালোকে সেই ৰাস্তাটোতে চাব পৌৰসভাৰ সন্মুখৰ ৰাস্তা আৰু দুইটা ছাইডে পলিথিন আৰু বটলে ভৰ্তি হৈ আছে তেওঁলোকে চাফা কৰি আছে এইবিলাক আচলতে পৌৰসভাখনৰ মানে চাফা কৰাৰ দায়িত্ব বুলি ভাবোঁ আৰু আমি কি হয় নাগৰিকসকলক আমি সচেতনতাৰ কাৰণে কিছুমান কাম কৰিব লাগে মই সেইদিনা কৈছিলোঁ যে আমাৰ এই প্ৰগ্ৰেমটোত আমি এজন যদি বক্তা বা এনেকুৱা ধৰণৰ আনিব পাৰোঁ আৰু পলিথিন আৰু বটলে জৈৱ বৈচিত্ৰ্যৰ ওপৰত বা মানুহৰ ওপৰত বা জীৱ জন্তুৰ ওপৰত প্ৰকৃতিৰ ওপৰত কি প্ৰভাৱ পেলায় যিটো আমাৰ মানে এটা পলিথিনৰ বা বটলৰ এটা দম হৈ যায় সেইবিলাকে গোটেই প্ৰাকৃতিক পৰিৱেশ এটা বিনষ্ট কৰিছে গতিকে আমি ভাবোঁ এই স্বচ্ছতাবিলাক এদিনীয়া নহওক এই স্বচ্ছতাবিলাক টাউন কমিটিয়ে পদক্ষেপ লওক টাউনখন ধুনীয়া কৰি ৰখাত সুস্থ কৰি ৰখাত চাফা কৰি ৰখাত সেইটোৱে মই কামনা কৰোঁ গতিকে মই এদিনীয়া ভ্ৰমণ কৰি এদিনীয়া কিবা এটা কৰি দিন এটা পালন কৰি নিশ্চয় টাউনখন চাফা হৈ নাথাকে ক'ৰ পৰা এতিয়ালৈকে অহা নাই যে আমি সাহায্য পোৱা নাই ক'ৰবাত যাওঁতে অকণমান দেৰি হ'ব পাৰে কোনোবা এখন ভেহিকুলত যায় আকৌ নাৱত নিবলগীয়া হয় অকণমান 2-4 ঘণ্টা পলম হ'ব পাৰে কিন্তু এতিয়ালৈকে কোনো জিলাৰ পৰা আমি বানাক্ৰান্তৰে সাহায্য পোৱা নাই বুলি আমাৰ খবৰ অহা নাই আৰু আমাৰ চাৰ্কুল অফিচাৰ হওক যিখিনি আমাৰ লাটপণ্ডত বা ফিল্ড অফিচাৰ ADC টিমটোৱে পূৰা কাম কৰি আছে প্ৰতিখন জিলাতে আৰু ইতিমধ্যে আমি হিচাপ দিব পাৰিম কিমান টন চাউল আমি ইতিমধ্যে ডিষ্ট্ৰিবিউট কৰা হ'ল মিঠাতেল কিমান দিয়া হ'ল নিমখ কিমান দিয়া হ'ল চাউল দাইল কিমান দিয়া হ'ল তথ্যভিত্তিক সেইখিনি এনেকুৱা ধৰণে কণ্টিনিউৱাছ 15 দিন যদি ডুবি থাকে আমি প্ৰথম 3 দিনৰ কাৰণে দিওঁ আকৌ 3 দিনৰ কাৰণে এনেকৈ ধৰণে দিয়া হয় মানে একেবাৰে 15 দিনৰ কাৰণে দিয়া নহয় মানে এইবাৰ মানে যিটো প্ৰকোপ দেখিলোঁ কণ্টিনিউৱাছলি মানে আজি 15 দিন মানুহ এফেক্ট হৈ আছে গতিকে চেংচন কৰোঁতে আমি 3 দিনৰ কাৰণে কৰোঁ গতিকে পায়ে থাকিব তেওঁলোকে যেতিয়ালৈকে শিবিৰত থাকে তেতিয়ালৈকে ঘৰটো বহি থাকিব সেইদিনলৈকে পাব আমাৰ ইয়াত কোনো অৰ্থৰ অভাৱ নাই জিলা আয়ুক্তই যেনেকৈ ক'ব তেনেকৈ আমি টকা পইচা দি আছোঁ আৰু জিলা আয়ুক্তই এইবিলাক চেংচন দিব পাৰে চাৰ্কুল অফিচাৰে ৰিপৰ্ট দিলে হ'ব লাটমণ্ডল গাঁৱৰ প্ৰধানে আমাক ইমান কুইণ্টেল চাউল লাগে বুলি ক'ব গধূলি পাই যাব ব্যুৰো ৰিপৰ্ট AN টেলিভিছন আজিৰ শেষৰটো বাতৰি ভিয়েটনামত 13 আৰু 14 জুলাইত অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় আৰ্ম ৰেছলিং চেম্পিয়নশ্বিপ প্ৰতিযোগিতাত দেশক প্ৰতিনিধিত্ব কৰি ডিব্ৰুগড়ৰ মনোজ দেৱনাথে কঢ়িয়াই আনিলে ব্ৰঞ্জৰ পদক ভিয়েটনামত অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় আৰ্ম ৰেছলিং চেম্পিয়নশ্বিপত দেশক প্ৰতিনিধিত্ব কৰি ডিব্ৰুগড়ৰ মনোজ দেৱনাথে কঢ়িয়াই আনিলে ব্ৰঞ্জৰ পদক বিশ্বৰ বুকুত বহুকেইটা গুৰুত্বপূৰ্ণ ৰেকৰ্ড গঢ়ি বহুকেইখন বিশ্ব চেম্পিয়নশ্বিপৰ লগতে ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ আৰ্ম ৰেছলিং চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰি সোণ ৰূপ আৰু ব্ৰঞ্জৰ পদক অৰ্জনে দেশলৈ গৌৰৱ আৰু সন্মান কঢ়িয়াই অনা ডিব্ৰুগড়ৰ যুৱক মনোজ দেৱনাথে এইবাৰ দেশক প্ৰতিনিধিত্ব কৰি হানৈ ভিয়েটনামত অনুষ্ঠিত হোৱা হানৈ অপেন আৰ্ম ৰেছলিং চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰি দেশলৈ ব্ৰঞ্জৰ পদক কঢ়িয়াই আনে 13 আৰু 14 জুলাইত ভিয়েটনামত অনুষ্ঠিত হৈছিল এই প্ৰতিযোগিতা অসমৰ পৰা কেৱল মনোজ দেৱনাথে দেশৰ হৈ প্ৰতিনিধিত্ব কৰিবলৈ ইতিমধ্যে নিমন্ত্ৰণ লাভ কৰিছিল দেশৰ পৰা 8 গৰাকী খেলুৱৈয়ে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল
এই প্ৰতিযোগিতাত মনোজ দেৱনাথে বিলো 70 কেজিত ইউথ ৱৰ্ল্ড চেম্পিয়ন জোছ নিকলাছ ফ্ৰম থাইলেণ্ডক পৰাস্ত কৰি এই সন্মান দেশলৈ কঢ়িয়াই আনে। উল্লেখ্য যে বিগত সময়ত চীনত অনুষ্ঠিত বিশ্ব চেম্পিয়নশ্বিপত ডিব্ৰুগড়ৰ পৰা মনোজ দেৱনাথে বিশ্বৰ দ্বিতীয় আৰ্ম ৰেচলাৰ স্থান দখল কৰিবলৈ সক্ষম হৈছিল। উল্লেখ্য যে দুদিনৰ পাছতে নিজ গৃহ চহৰ ডিব্ৰুগড়ত উপস্থিত হ'ব মনোজ। ডিব্ৰুগড় বিমানবন্দৰৰ পৰা উষ্মা আদৰণি জনোৱা হ'ব মনোজ দেৱনাথক। ভিয়েটনামৰ হানৈ চহৰত যোৱাকালি অনুষ্ঠিত হৈ গ'ল হানৈ অ'পেন ইণ্টাৰনেশ্যনেল আৰ্ম ৰেচলিং চেম্পিয়নশ্বিপ। তাতে মই ব্ৰঞ্জ পাবলৈ সক্ষম হৈছোঁ ভাৰতৰ হৈ। আৰু ইয়াত বহুত ভাল কম্পিটিশ্যন আছিল। মোৰ ৱেইট ক্লাছত 24জন আছিল বেলেগ বেলেগ দেশৰ। তো ইয়াতে আপোনাৰ এছিয়ান কাণ্ট্ৰিৰ লগত ৰাছিয়াৰ পৰাও 2জন আহিছিল, চেক ৰিপাব্লিকৰ পৰা আছিল প্লেয়াৰ। চ' ভিয়েটনাম, ইণ্ডোনেছিয়া, ছিংগাপুৰ বহুত ভাল লেভেলৰ কম্পিটিশ্যন আছিল। আৰু আশা কৰোঁ যে আগন্তুক ৱৰ্ল্ড চেম্পিয়নশ্বিপৰ বাবে ভাল প্ৰস্তুতি হ'ল ইয়াত অহাৰ বাবে। নিউজ ডেস্ক AN টেলিভিশ্যন। আজিৰ প্ৰাইম নিউজ ইমানেই আছিল। আজফাক আজিলৈ ইমানতে বিদায় দিয়ক। অধিক বাতৰিৰ বাবে চাই থাকক AN টেলিভিশ্যন। নমস্কাৰ।